হাগ্ৰামা মহিলাৰীৰ BPF-এ আজিৰ দিনত কোকৰাঝাৰ লোকসভা সমষ্টিত BJP NDA এলায়েন্স UPPL-ক ৱাক অভাৰ দি দিলে। এইবিলাক গ্ৰাউণ্ডৰ গ্ৰাছৰুট BPF কৰ্মী, সেই গ্ৰাছৰুট BPF কৰ্মীবিলাক আজিৰ দিনত কনফিউজড যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই MCLA হাৰা এজন কেণ্ডিডেট তাও বিৰোধীৰ সময়ত থকাত নহয় 2020 চনত ক্ষমতাত যেতিয়া BPF চৰকাৰ আছিল, BPF দল আছিল 2020 চনত BTCৰ পাৱাৰত, তেতিয়াই খাম্পা বৰগোহাঞি ডাঙৰীয়াই ডেপুটি চিফ হোৱা স্বত্বেও MCLA ইলেকশ্যন হাৰিছে। মই স্পষ্টভাৱে আজি আপোনালোকৰ আগত ৰাইজক জনাব বিচাৰিছোঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু নিৰ্দলীয় ইণ্ডিপেণ্ডেণ্ট হিচাপেই কেৱল নহয়, কিন্তু নিৰ্দলীয় হোৱা স্বত্বেও মোৰ সমৰ্থনত বিভিন্ন জাতীয় সংগঠন আনকি স্বীকৃতিপত্ৰ ৰাজনৈতিক সংগঠনো থাকিব। ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টিৰ ছাপৰ্টেড ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে মই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ম। আৰু মই এটা কথা আজি ৰাইজৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিছোঁ, অতিকৈ দুখজনক কথা যে দৰাচলতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দলে কোকৰাঝাৰ লোকসভা সমষ্টিত UPPL আৰু BJPৰ NDA এলায়েন্স কেণ্ডিডেটক ৱাক অভাৰ দি দিলে। হাগ্ৰামা মহিলাৰীৰ BPF-এ আজিৰ দিনত কোকৰাঝাৰ লোকসভা সমষ্টিত BJP NDA এলায়েন্স UPPL-ক ৱাক অভাৰ দি দিলে। এইকাৰণে ৱাক অভাৰ দিয়া বুলি মই কৈছোঁ, কাৰণ হাগ্ৰামা মহিলাৰী জানে যে খাম্পা বৰগোহাঞি এনেও ইলেকশ্যন জিকিব নোৱাৰে। কাৰণ যিজন ব্যক্তিয়ে MCLA নিৰ্বাচনতে 15,000 ভোট লাভ কৰা নাই, যিজন ব্যক্তিয়ে সৰু এটা MCLA নিৰ্বাচনত বেয়াকৈ হাৰিছে, সেইজন ব্যক্তিয়ে কেনেকৈ ইমান ডাঙৰ এটা 15-16 লাখ ভোটাৰ ৰাইজ থকা সমষ্টিত তেওঁ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হ'ব পাৰে? কোনোপধ্যেই হ'ব নোৱাৰে। আৰু এটা কথা মই দুখ পাইছোঁ যে বহুত BPF কৰ্মী দৰাচলতে এতিয়া সদাহীন হৈ পৰিছে, যে বহুত দৰাচলতে যিবিলাক গ্ৰাউণ্ডৰ গ্ৰাছৰুট BPF কৰ্মী, সেই গ্ৰাছৰুট BPF কৰ্মীবিলাক আজিৰ দিনত কনফিউজড যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই MCLA হাৰা এজন কেণ্ডিডেট তাও বিৰোধীৰ সময়ত থকাত নহয় 2020 চনত ক্ষমতাত যেতিয়া BPF চৰকাৰ আছিল, BPF দল আছিল 2020 চনত BTCৰ পাৱাৰত, তেতিয়াই খাম্পা বৰগোহাঞি ডাঙৰীয়াই ডেপুটি চিফ হোৱা স্বত্বেও MCLA ইলেকশ্যন হাৰিছে। তো তেনে ব্যক্তিক MPত কেণ্ডিডেট দিয়া মানে স্পষ্ট এটা কথা, কোকৰাঝাৰ লোকসভা সমষ্টিত হাগ্ৰামা মহিলাৰীৰ BPF-এ UPPL আৰু BJPৰ NDA এলায়েন্সক ৱাক অভাৰ দি দিছে। ইয়াৰ প্ৰমাণটো মই জলপটপটভাৱে ক'ব পাৰোঁ যে দিল্লীত গৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এটি মানে সদ্যহতে বেছি দিন হোৱা নাই, দিল্লীত গৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BJPৰ নেতাৰ চৰণ ধৰি ক'ব গ'লে ভৰিত ধোৱা পানী খাই তেওঁ দিল্লীৰ পৰা ৰিচেণ্টলি আহিছে। আৰু ইয়াৰ ফটো প্ৰমাণ আপোনালোকে সঠিক সময়ত নিশ্চিতভাৱে পাব। আৰু তেওঁ BJPৰ নেতাৰ গৈ চৰণ ধৰিছে, তাতে আমাৰ ক'বলগীয়া একো নাই। যিকোনো জ্যেষ্ঠ মানুহৰ আমি চৰণ ধৰিব পাৰোঁ, ৰাজনৈতিক দলৰে হওক বিৰোধীৰে হওক যিয়ে নহওক, কিন্তু তেওঁ যদি BJPত যাবই বিচাৰিছে অ'পেনলি যাওক না।